হয়, যোৱাবাৰৰ দৰে এইবাৰো শুৱালকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত শিশু মেলাৰ আয়োজন কৰা হৈছে। এই শিশু মেলাৰ উদ্দেশ্য হ'ল শিশুসকলৰ সৰ্বাংগীন বিকাশ সাধন কৰা। শিশুসকল যাতে শাৰীৰিকভাৱে, মানসিকভাৱে, সামাজিকভাৱে, আৱেগিকভাৱে আগবাঢ়ি যাব পাৰে আৰু সিহঁতৰ পাঠসাংখ্যিক ধাৰণা, ভাষাৰ বিকাশ এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আৰু এই গোটেইকেইটা পৰ্যায়ত যাতে সিহঁতে বিকাশ লাভ কৰে, আগুৱাই যাব পাৰে আৰু ক শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হওঁতে সিহঁতে যাতে টান নাপায়, তাৰ কাৰণে এই শিশু মেলাৰ আয়োজন কৰা হৈছে। ছাত্ৰ ছাত্ৰী আমাৰ 32 জন আছে আৰু সকলোৱে অংশগ্ৰহণ কৰিছে এই মেলাত। আৰু লগতে অভিভাৱিকাসকলেও অংশগ্ৰহণ কৰিছে। তেওঁলোকে যোৱাকালিৰ পৰা আমাৰ লগত TLM প্ৰস্তুত কৰাৰ পৰা আদি কৰি আজিও ৰাতিপুৱা সোনকালে আহিছে আৰু তেওঁলোকে আমাৰ লগত সহযোগ কৰি আছে। মানে সিহঁতক শাৰীৰিক ডেভেলপমেণ্টৰ কাৰণে সিহঁতক জঁপিওৱা, ৰছীৰ ওপৰেৰে যোৱা এইবিলাক কৰা হৈছে। আৰু ভাষাৰ বিকাশৰ বাবে সিহঁতক কিছুমান চাৰ্ট দেখুওৱা হৈছে, তাৰে ওপৰত সিহঁতক ক'বলৈ দিয়া হৈছে। তাৰপিছত পাঠসাংখ্যিক ধাৰণাৰ ওপৰত সিহঁতক বস্তু গণিবলৈ দিয়া হৈছে, কালাৰবিলাক মিলাব দিয়া হৈছে আৰু আকৃতিবিলাক মিলাব দিয়া হৈছে। এইবিলাক কৰা হৈছে, বা চুটি কোনটো, দীঘল কোনটো, এইবিলাক সৰু ডাঙৰ এইবিলাক কৰা হৈছে।